কান্দে নিজানত জান জুৰি নৈ কিনাৰত মইনা চৰাই ডাঙৰ হ'ল সজা ভাঙি উৰি গ'ল সেই মইনা চৰাই অন্তৰত দুখ দি থৈ গ'ল সেই মোৰ নাম সেই মইনা চৰাই অন্তৰত দুখ দি থৈ গ'ল মোক ইমান বস্তুটো তুমি ইমান ৰখাল বস্তুটো কেনেকৈ হৈ থাকানো ইমান মই আগতে কেনেকুৱা ধেমেলি আছিলোঁ দেই মোক চব তো নমস্কাৰ বন্ধু বান্ধৱীসকল তো মই বৰ্তমান এতিয়া উপস্থিত আছোঁ মোৰ খেতিপথাৰটো আপোনালোকে দেখিবলৈ পাইছে ইয়াত দেখিবলৈ পাইছে দাংবডি একদম পূৰা ধুনীয়াকৈ লাগি আছে আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াৰ বিলাহী তো বিলাহীটো একদম পূৰা বিলাহীও লাগি আছে বিলাহী এটা পূৰা ধুনীয়াকৈ পকিছে বিন্দাছ তো আপোনালোকে দেখিবলৈ পাইছে ইয়াত দেখিবলৈ পাইছে বিলাহী ইয়াত এটা পকিছে দৰৱ মাৰি থকা হৈছে ধুনীয়াকৈ একদম পূৰা বিন্দাছ তো আপোনালোকে দেখিবলৈ পাইছে আইখন পাহাৰ ধুনীয়াকৈ একদম মজা তো মই আপোনালোকক ডাংমাহ খেতিটো দেখাব বিচাৰিছোঁ তো মাতাচিয়ে ডাংমাহ ছিঙি আছে নি ঠিকনা নাই দেই মাতাচিয়ে দাংবডি ছিঙি থকা নিচিনা পাই আছিলোঁ ধৰি লওক ছিঙি আছে নেকি বোলে মাতাচিয়ে ছিঙি আছে নি ডাংমাহটো মাতাচিক দেখুৱাব বিচাৰিছোঁ মই ডাংমাহ ছিঙি আছে ক'ৰবাত ছিঙি আছে তিতাব কলেজত পঢ়োঁতে BA ফাইনেল দিওঁতে কলেজৰে ছোৱালী এজনীহে ফচিলে তিতাব কলেজত পঢ়োঁতে BA ফাইনেল দিওঁতে কলেজৰে ছোৱালী এজনীহে ফচিলে তাই নাম আছিল কবিতা দেখিবলৈ ধুনীয়া তাৰ লগত প্ৰেম কৰোঁতে মোক খাই দিলে মোক কলিজা ঐ ভনী বুলি মাতো মৰমতে কিয় বেয়া পালা অকমান কথাতে মাতা আছে গম নাপায় মই ভিডিঅ' কৰি আছোঁ বুলি মাতাচি ডাঙৰ আছে পুৰা এনজয় কৰি আছোঁ খেলটো কি মোৰ আকৌ অলপ ফূৰ্তি কৰা নিয়ম এটা আছে নহয় মই অকণমান ফূৰ্তি কৰি আছিলোঁ দেখিলি তনে নহয় মই যেনিবা মই ডাংমাহ খেতিটো দেখাবলৈ আহিছিলোঁ যেনিবা হয় নেকি তাৰপিছত পটককৈ গোটেই গান চান গাই মই ইমান কষ্ট যদি ঘামিছোঁ বৰ লেতেৰাকৈ আছিলোঁ নহয় মই এতিয়া গম পাইছে নাই এই পেটুকুট চেটুকুট চব ওলাই আছিলে এনেকৈ ধেমালি কৰি থাকোঁ নহয় মই আকৌ এইবোৰ ধেমেলীয়া কৰিহে ভাল লাগে আজি সেইটো কাৰণে আকৌ মই ডাংমাহ ছিঙি আছোঁ অকণমান ধেমেলীয়া কৰি আছিলোঁ তই দেখিয়ে পালেহি ইছ ৰাম ৰাম তেতিয়াহ'লে কিবা এটা কৈ দে বন্ধু বান্ধৱী কৈ দিওঁ ৰ বন্ধু বান্ধৱীসকল মই ডাংমাহ ছিঙি আছিলোঁ এয়া দেখিছেনে সকলোৱে বাৰু ডাংমাহ ছিঙি থাকোঁতে মোৰ মনটো বৰ আনন্দ লাগিলে আনন্দ লগাৰ কাৰণে মই গান এটি গালোঁ মোৰ ল'ৰাটোৱে আকৌ এইবোৰ ভিডিঅ' কৰি আছিলে নহয় এইবোৰ খেতি পথাৰ কি এইবোৰ তাৰপৰা মই গান দেখা গাই আছিলোঁ মনে মনে সেইখাকে উঠুৱাই দিলে নহয় মই যেনিবা মাতাছে ডাংমাহ ছিঙি আছে মই জানো মই বোলো দেখা তই আজি গান গাই আছে মই সেইকাৰণে মেনে ভিডিঅ'টো কৰি ল'লোঁ সেইকাৰণে কি কৰিবি এটা উঠুৱাই দিলি এতিয়া সাজ পোছাকো বেলেগকৈ আছিলোঁ নহয় কাম কৰা মানুহটো গম পাই ডাংমাহ কিমান ছিঙিলি ডাংমাহ এয়া সেই হ'ল আৰু সেই 20 কেজিমান আৰু ছিঙিবলৈ আছে আৰু ছিঙিবলৈ সেই দুটামান আছে তাৰপিছত হেৰি নহয় খেলটো গম আছে নাই যিহেতুকে তই সেইদিনা গান এটা গাইছিল নহয় একদম আমাৰ মানে বন্ধুসকলে বেলেগ ভাল পাইছেতো মোক গোটেই চবেই কৈ আছে আৰু গান লাগে বুলি কৈ আছে তো সেই নহয় এতিয়া তই গাব লাগিব নহয় বেলেগ ভাল পাই আছে ধুনীয়া গায় ধুনীয়া এটা মিহি ডেকা লোৱাৰ কাৰণে ভনী বুলি মাতো মৰমতে কিয় বেয়া পালা অকমান কথাতে সেয়া বুলি মাতিবা বিবাহৰ পাছতে চাল জপান দিবাগৈ পথাৰৰ মাজতে হাৰুণৰ পথাৰত তুমি কঠীয়া বোলাই দিবা গুচি ময়ে ৰুই যাম দেহা জান আমনি লাগিলে ঘৰলৈ গুচি যাম
কি আকৌ এইটো ধেমালি সেইটো কি আকৌ দেই এই কি গালুৱাই খাওঁ দেই লাষ্টত ঢিচি সেইটো কি বস্তু সেইটো মই ধেমেলীয়া কৰিছো আৰু হা ধেমালিয়া কৈছো আৰুনো কি কাম বুঢ়ী মানুহৰ মুখত এয়াকেও লাচা মোৰ দেই ইমান যেটো গান চানবিলাক একদম পুৰা মুখত যে পটককৈ আহি যায় কেনেকৈ আহে কেনেকে নহয় মই আগতে অকণমান ধেমেলীয়া আছিলো মই আগতে মোৰ লগৰবোৰ মোৰ পানীনগা গাঁওহে পানীনগা মানুহে মই পানীনগা গাঁৱৰ মানুহ হৈ আকৌ সেই যোৰহাট পাৰত সেই আকৌ পানীনগা আকৌ তাৰপিছত আকৌ তিতাব সেয়া মই আকৌ সেয়া লগৰবোৰে মোক ধেমেলীয়া বুলি মোকে লগত লৈ লৈ মোক গান চান মোকে গাবলৈ কয় মোক সেয়া ৰুই কৰি থাকোঁতে মোকে কয় ধেমেলীয়া গাবলৈ সেইবোৰ মুখস্থ আছে আকৌ বুঢ়ী সেয়াহে আকৌ মোৰ মুখস্থ আছে দুই এটা সেইটো কাৰণে মই গাওঁ আৰু যেনিবা কোনোবা গা বুলি ক'লে গা পাওঁ আৰু যেনিবা গাওঁ আৰু সেইটো ধেমেলীয়া কৰি এনেকুৱা কি গম আৰু ন আৰু হ'ব আৰু হয় নাই ডাংবুডি কেইকেইটা চিঙা হ'ল এই হ'ল সেই 3-4 কিলোমান চিঙা দেই আৰু মই চিঙি কৰি নাথাকো আৰু গান চান নাগাওঁ গান নাগাওঁ মোৰ বেলেগ কিবা জমনি চমনি কিবা এটা কৰি এই নকওঁ বেলেগ ভাল পাইছে আৰু কি জমনি কিবা জমনি কিবা এটা জমনি এটা কৰি না ঐ এইফালে কোনে গ'ল ঐ চেলেকনি মাৰি থৈ গ'ল ঐ টানিতে হাগি থৈ গ'ল হে হৈ গ'ল এইটো কি আকৌ এইটো এয়া এনেকে জমনি কৰিলো আৰু মই সেইটোতে জমনি কৰি দিছো হয় নেকি হ'ব আৰু ন বন্ধু বান্ধিব হ'ব দেই ডাংবুডিটো দেখাই দিছো এইয়া ডাং মাছ ছিঙিছে আৰু মই নোৱা নহয় দেই এইবাৰ থেপন ধৰা নহয় মই ডাং মাছ ছিঙি আছো দেই সেইদিনা তোক গানটো বহুত ভাল পালে বুজিছে হ'ব দে মই গাম বাৰু মই জীয়াই থাকিলে গাই থাকিম বাৰু একো টেনশ্যন ল'ব নালাগে তো আপোনালোকে দেখিবলৈ পাইছে ডাংবুডি ডাং মাছ ছিঙি আছো গোটেই ফেপনি ধৰি গৈছে হ'লেও মই ধেমেলীয়া কৰি আছো দেই এইয়া ডাং মাছ ছিঙি আছো সকলো দেখিছে ডাং মাছ য'তে থৈ দিলে বিচাৰি নাপাবি নাই থৈছো মই ভালকে থৈছো মোনাত ভৰাই ল'ম নহয় ক'ত থৈছ হৈয়া হৈয়া এইবোৰ য'তে থৈছো ক'তা আলিয়ালে থৈ গৈছো মজা দেই আলিয়ালি থৈ গৈছো হ'ব আজিলৈ ইমানটা সামৰিছো কিবা এটা কৰে বন্ধু বান্ধৱীসকল মই ইয়াত ডাং মাছ ছিঙি অলপমান ধেমেলীয়াকৈ দুখামান গান গালোঁ গোৱাত অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে আৰু আপোনালোকে সোধা ল'ব আৰু যদি মোৰ বিহু গীতটো গাই বা এই ধেমেলীয়া গানবোৰ গাই ভাল যদি পায় শুনি শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু মই যিটো গান চেনেলটোত গান গাওঁ চেনেলটোত ছাবস্ক্ৰাইব কৰিলে সৰ্বপ্ৰথমে দেখি পাব ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ দেই নমস্কাৰ দেই মাৰিলোঁ দেই এই ডাঙৰ সেই 40 টকা কেজি 40 টকা দেই হ'ব ডাং মাছ ছিঙি থাকা ছিঙি থৈছোঁ দেই থৈছোঁ দেই থৈছোঁ ধুনীয়াকৈ এয়া ৰছী নালা নি বান্ধি নাযায় সেই ঘৰত বান্ধিমগৈ দেই ঘৰত বান্ধিম ঘৰত বান্ধিবি হাজিৰা নালগা নেকি এই হাজিৰা নলগা হাজিৰা পইচাকেইটা মই খাম আকৌ হয় নি মই ৰাতিকে খাব লাগিব ৰঙা মটৰ বটল ৰঙা মটৰ খোৱা হয় নি খাম নকয় অফাৰ আহিছিলে যে সেইদিনাখন সেই যে সেই 4,500 লিটাৰ যে মাল বিক্ৰী হৈছিলে মানুহজনে চিঞৰিছিলে তেতিয়াই মই মাল অলপ লৈ থৈ দিছোঁ মই সেই মতাৰ লগত কাজিয়া কৰি পেলাই আৰু সেই নহয় মাতাচি এই বস্তুটো এই ডাংবুডিটো যেন কেনেকৈ ছিঙিব লাগে এইটো বন্ধু বান্ধৱীক ডাংবুডিটো যেনেকৈ ছিঙিলে নহ'ব নহয় এই ডাংমাটো সেই ফুল সৰিব কেনেকৈ ছিঙিব লাগে ডাংমাটো সেই পকাই ছিঙিব লাগিব এনেকৈ দেখাই দিছোঁ ৰ'ব দেই এনেকৈ পকাই ছিঙিব এনেকৈ পকাই ছিঙিব এই পকা এনেকৈ ছিঙিব এনেকৈ এতিয়া পকা নিছিঙিলে কি হয় এই পকা নিছিঙিলে ফুলপাহ বেয়া হৈ যায় আকৌ এনেকৈ ছিঙিলে বেয়া হৈ যায় আৰু সেনেকৈ ছিঙিব লাগিব দেই এনেকৈ বন্ধু বান্ধৱীক কৈছোঁ সকলোকে মই এনেকৈ ছিঙিবলৈ কৈছোঁ দেই আৰু ডাংবুডিটো লাভ লোকচান খেতিটো কিনা কি লোকচান নহয় খেতিটো যেনিবা কৰিলেও গুটি আনিলে 100 টকা হয় নাই 100 আনি আৰু অলপমান 100 টকানো কিমান লাগে হয় নাই এতিয়া বেছি কেইটকাচোন কিটা নিবিকিলেও হয় 2 কোটা বা 3 কোটা বিকিলে লাভ হৈ যায় একো টেনশ্যন ল'ব নালাগে এইবোৰ কৰিব পাৰে নহয় যেনেকৈ কৈছোঁ আমি তেনেকৈ কৰক আপোনালোকে এয়া মই ছিঙি আছোঁ দেখা নাই জানো ধেমেলীয়াও কৰি আছোঁ ছিঙিও আছোঁ মই কেতিয়াবা মনে মনে নাচিও থাকোঁ দিব পাৰিবি নি নিদিওঁ দেই এতিয়া মই কাইলৈ নাচিম মই আজি ফেপন ধৰিছোঁ অথনিৰ পৰা বিলাহী ছিঙিলোঁ ডাঙৰ আজি নানাচোঁ খুৰী আকৌ লাল আহিছে মোক গানটো শুনি লালাহি নেকি শুনি আছিলে শুনি আছিলে চাগে দেই সেই ধেমালি কৰি থাকোঁতে মোক মানুহো দেখি পায় নহয় সেয়া লাজো লাগে কি কৰিম আৰু ন আকৌ সেই তোমালোকৰ সেই ৰঙালাওবোৰ খালে নেকি সেই আমাৰ ঘৰে দিম বাৰু আমাৰ গোটেই ৰঙালাওখিনি খাই পেলালে দিয়ে হেৰি আমাৰ কেইটামান দিম বাৰু মই ঘৰলৈ নি থৈছোঁ বাৰু দেই খাবলৈ নাচালোহি আকৌ সেই নহয় আমাক এইখিনি চব খাই পেলালে চব খালে দেই আমাৰখিনি খালে তথাপি কেইটামান পালোঁ নহয় দুটামান বোলো ইহঁতক দি দিম আৰু বোলো পাছত দি দিম ঘৰ পৰাই দিম মই
অঁ সেই চোলা পেণ্টযোৰ ঘৰলৈ মাতিছে দেই সুধিছিলোঁ মই অঁ ঘৰলৈ মাতিছে এযোৰ চোলা পেণ্ট দিব মই ক'লোঁ কোনে কি চোলা অঁ সেই ইউনিফৰ্ম এযোৰ আমাৰ আপুনি নামত হেৰি ক'লোঁ মই বোলে সেই চোলা পেণ্ট পাবনে কি বাৰু এনেকৈ অনক চেণ্টিছে এনে ক'লোঁ অঁ বোলে পাব বোলে ঘৰলৈকে বোলে সেই পঠিয়াই আহিবলৈ ক'বলৈ ক'লে আহিবলৈ ক'বা বোলে এনে ক'লে মই এতিয়া নিয়োগো কৈ দিছোঁ লৈ আহিবা ঘৰৰ পৰা লৈ আহিবাগৈ অঁ 8টা ঘৰলৈ আনি থোৱাচোন কৈছে ঘৰলৈকে যাবাগৈ অঁ আপুনি এনে খেতিটো কিমান দিন হ'ল খেতি কৰি আপুনি কৰি কিমান বছৰ এই 45 দিন লাগে অঁ খেতিটো কৰা হ'ল 3-4 বছৰমান কৰিয়ে আছোঁ এইবোৰ খেতি মজা লাগে হয় নাই ভাল লাগে অঁ সেয়া আকৌ ভাল লাগে কাৰণে মই ফূৰ্তি কৰি থাকোঁ আকৌ নাচি পাওঁ সেয়া নাচি আছিলোঁ তই আকৌ ল'ৰাটো ফটককৈ আকৌ উঠাই দিছোঁ এইবোৰ জমনি একো নহয় নে হাঁহে একো নহয় এইটো কাম কৰা নহয় এতিয়া কোনে হাঁহিবগৈ হাঁহিব নেকি আৰু নেহাঁহ ন কিনো কৰিবি আৰু এনেকৈ ধেমালি কৰি আছোঁ আৰু দেহাটো সময় যায় মানে দেহা আতে মানে ন কৰি আছোঁ আৰু দেই সেয়া আৰু কিমান চিঙিল আছে আৰু সেই দুটা আছে সেয়া ভৰাই কৰি লৈছোঁ তাৰপৰা দেখিবলৈ পাইছে ন সকলো হয় নহয় এইবোৰ লৈছোঁ আৰু তাত চিঙিমগৈ এতিয়া হয় ইয়াত আছে একদম হয় ইহঁত আছে একদম পাহাৰখন মস্তি লাগিছে আপোনালোকে দেখিবলৈ আছে একদম ধুনীয়া এটা পৰিৱেশ মস্তি লাগিছে এই আৰু আছে সেইফালে ফুৰিমগৈ আৰু দুটা আছে ভৰাই লৈছোঁ এতিয়া এইবোৰ সেইফালে আছিলে নেকি চাইছিলে না সেইফালে বজাৰ বেছি সেইফালৰ পৰা ঘূৰি সেনেকৈ যাওঁগৈ কুলিয়ে কান্দে নিজানত জান জুৰি নৈ কিনাৰত মইনা চৰাই ডাঙৰ হ'ল সজা ভাঙি উৰি গ'ল সেই মইনা চৰাই অন্তত দুখ দি থৈ গ'ল সেই মোৰ নাম সেই মইনা চৰাই অন্তত দুখ দি থৈ গ'ল মোক ইমান বস্তুটো তুমি ইমান ৰখাল বস্তুটো কেনেকৈ হৈ থাকানো ইমান মই আগতে কেনেকুৱা ধেমেলি আছিলোঁ দেই মোক চবে নাচিবলৈ মুখে দিয়ে কথা মাজত সেইখিনি থক কেলে থয় সেইখিনি লগ লগাই আকৌ ছিঙিব লাগিব নহয় আকৌ ক'ত সেয়া ছিঙিবলৈ খাইয়ে থৈ মই বহুত ধেমেলীয়া মানুহ আৰু মৰিলেও মোক কষ্ট নিদিয়ে আকৌ ভগৱানে নিদিয়ে নকৰক একে চুতে মাৰি নিব মোৰ অন্তৰখন খোলা সেইটো কাৰণে মই ফূৰ্তি চুৰ্তি কৰি থাকোঁ যে মোৰ অন্তৰখন খোলা আকৌ হয় নাই হয় নকওঁ সেই চুতে যামগৈ আৰু কেষ্টতে যাব হয় নাই নিজৰ বুলি সেয়াহে আমাৰ মাতা আছে পুৰা ঠিক আছে টেনশ্যন নাই একদম একদম ফূৰ্তি থাকেও একদম বেছি চলিলে বেয়াও লাগে হয় নাই ঘামি জামি গৈছোঁ ঘামি চামি গৈছে কিনো কৰিবা তই হ'লেও দৰ্শকে আঁতৰি লৈছে দেই ভাল পাইছেনে সেইদিনাখন গান যোনটো গালি বেয়া ভাল পাইছে মই সেইকাৰণে এটা ভিডিঅ' কৰোঁচোন বোলো ভালে আছে সেইটো কাৰণে বেলেগ ভাল পাইছে এতিয়া সেই গোটেই অকলে চিঙাটো দিগদাৰ নহ'ব এই যিডাল ডাঙৰ সেইডাল পটাপট ছিঙি নিওঁ আৰু যি হওক আৰু আচ্ছা দৰৱ মাৰি আছে দৰৱ মাৰিব লাগিব নহয় সেইকাৰণে এতিয়া দাংবডীটো একদম সঁচাকৈ দেই ধৰি লওক এতিয়া খেতি কৰা ইমান কষ্ট কৰি খেতিটো কৰে কিন্তু হ'লেও কৃষকে বাৰু দুখ প্ৰকাশ নহয় কিন্তু হ'লেও উপযুক্ত এটা দাম নাপায় হয় না নেপায় ক'ত নাপাব সেইটো মনটো বেয়া লাগে সেই দাম অলপমান উচিত দাম এটা পালেহে ভাল লাগে সেইটোতো 2 টকা 3 টকা ক'লে হেৰি যে মনটো বেয়া লাগে হয় না আকৌ তেনেকুৱা এটা দাম পালেহে ভাল লাগে হয় না তো ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো সামৰোৱা মাতা চিকো ডিষ্টাৰ্ব নিদিওঁ যিহেতুকে ডাঙৰ মাছ ছিঙি আছে নাই বহুতখিনি কৰি দিলোঁ বাৰু মই হয় নহয় বাৰু তাকেতো
নাই ইমানটা সামৰিছোঁ ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে মৰম কৰিব মাতাচিক আগুৱাই নিব একদম শ্বেয়াৰ এটা কৰি দিব আৰু অলপমান খাবলৈ বটল চটল কিবা কোৱাটা চাটা খাবলৈ অলপমান 50-50 দিব তেতিয়াহে গাম আকৌ নহ'লে মই নেগাওঁ আকৌ দেই 50 দিব লাগিব আছে কিবা দিব লাগিব তেতিয়া আপোনালোকে দেখিবলৈ পাব শুনিবলৈ পাব দেই মোলৈ মৰম কৰিব অকণমান নিজৰ বুলি হয় নাই নিজৰ বুলি হয় নাই তেতিয়াহে পাব তাৰ দাংবডিটো পূৰা মজা লাগন দিছে হয়নে 60 বছৰীয়া এগৰাকী যে মহিলা যে গাই শুনোৱাইছোঁ যে হয় নাই বাৰু 50-50 দিলে ভাল লাগিব ঠিক আছে হ'ব দিয়ক আপোনালোকৰ মাজলৈ ভিডিঅ'টো অকণমান হাঁহি ধেমালিয়ে আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ যদি একদম ভাল পাইছে আমাৰ মাতাচিক মৰম কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ বিশ্বাস আপোনালোকে এনেও ভাল পাইছে কমেণ্ট কৰিব দেই আমাৰ মাতাচি একদম নিজৰ মাতাচি আমাৰ একদম বহুত ভাল আছে দেই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৰে চেনেলটো ছাবস্ক্ৰাইব সৰ্বপ্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তেতিয়াহে আকৌ আমি দিয়া ভিডিঅ'সমূহ আপোনালোকে দেখিবলৈ পাব দেই আৰু শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব মেছেজ কৰিব ভাইৰেল কৰি দিব দেই ধন্যবাদ ধন্যবাদ